নমস্কাৰ, মই মমতাজ। মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। বিশেষ কথা কেইটামান কওঁ বুলি আহিলোঁ। সদায় কৈ থাকিম বুলি ভাবোঁ, বহুতে মোক কৈ থাকে ক'বাচোন ক'বা বুলি, কিন্তু মানে কি ক'বলৈ সময় নাপাওঁ, যিহেতু মোৰ কিছুমান কাম থাকে। সেইটো কাৰণে মই দীঘল ভিডিঅ' বনাবলৈ সময় নাপাওঁ। আজি কথাখিনি হ'ল শাহু বা বোৱাৰী বা বাই শাহু ননন্দৰ বিষয়ে মই যে কিছুমান ভিডিঅ' দি থাকোঁ, বহুতে হয়তো বেয়াও পায়, কিছুমানে ভালো পায় বাৰু। সেইবোৰ কেৱল ধেমালিহে, এয়া মোৰ বাস্তৱ জীৱনৰ লগত কোনো জড়িত নহয়। কিন্তু কথা হ'ল কি, মানে ধৰি লওক আমি বোৱাৰীজনীয়ে জানো আহোঁ যে আমাৰ সেইখন ঘৰত কাজিয়া কৰিম বুলি, কাৰোবাক নামাতিম বুলি, কাৰোবাক দেখিব নোৱাৰিম বুলি, আমি সেই বুলি আহোঁ জানো? নাহোঁ। সেইখিনি আমাৰ মনত ভাৱ কেতিয়া আহে, যেতিয়া আমাৰ সেই ঘৰখনত থাকি বেলেগ মানুহে আমাৰ লগত কৰে, আমাক দেখায়, বেয়া পাই দেখায় বা আমাক বেয়া পাবলৈ লয়, তেতিয়া আমাৰ মনত সেই ভাৱবোৰ আহি যায়। মানে ধৰি লওক আপোনাৰ মুখৰ আগৰ মানুহজনে যদি আপোনাক বেয়া পায়, কেনেকৈনো আপুনি তেওঁক ভাল পাব? একচুৱেলি এইটো নহয়, বুজাবুজিটো থাকিব লাগে বাৰু। আৰু বাইশাহু ননন্দৰ বিষয়ে যে মই কৈ থাকোঁ, সেইবোৰ কেৱল ধেমালি। কিন্তু তেনেকুৱা নহয় যে কিছুমান বাইশাহু ননন্দ, কিছুমান, মই সকলোকে কোৱা নাই, কিছুমান বাইশাহু ননন্দ বহুত মানে বেয়া আছে, যিয়ে মানে বোৱাৰীজনীক বা শাহুৱেকৰ মাজত বহুত বিভেদ সৃষ্টি কৰে, মানে কাজিয়াৰ লগায় বা ককাই ভায়েকৰ লগত লগোৱা যুজোৱা কৰি মানে মানুহজনীৰ লগত অশান্তি কৰে, বোৱাৰীজনীৰ লগত অশান্তি কৰে, তেনেকুৱাও আছে দেই। কিছুমান ভাল আছে, কিছুমান বেয়া আছে। ভাল বেয়াটো হয়, মানুহ মাত্ৰেতো মানে ভাল বেয়া সকলো আছে ন, সকলো মানুহ ভাল নহয়, সকলো মানুহ বেয়াও নহয়, বহুত ভাল মানুহ আছে এইখন পৃথিৱীত, বহুত বেয়া মানুহ আছে। কিন্তু আমি যেতিয়া মানে বোৱাৰী হৈ আহোঁ ন, আমি কোনো কাজিয়া লাগিম বা মানে ধৰি লওক কাৰোবাক নামাতিম, নিদিম, নাখাম, তেনেকৈ বুলি নহয়। আচলতে সেইখিনি মানে দেখি কিছুমান কথা আহি যায়। বহুতে হয়তো ভুল বুজে যে তেনেকৈ কিছুমান বোৱাৰীজনী নিজেও ভাল হ'ব লাগিব, তেতিয়া মানে ঘৰখনত ভাল হৈ থাকিব। আচলতে বোৱাৰীজনীটো ভালেই থাকে। আপোনালোকে হয়তো দেখিছে কিছুমান বোৱাৰীও বেয়া থাকে। মই বোৱাৰীক সকলো ভাল বুলি কোৱা নাই, কিছুমান বোৱাৰীও বেয়া থাকে। কিন্তু কেতিয়াবা কি হয়, বোৱাৰীজনী কিছুমান দুখ নাথাকে, সৰু সৰু কথাত যেতিয়া মানুহৰ ঘৰখনত মানে কাজিয়া বা সৰু সৰু কথাত ভুল বুজাবুজি হৈ যায়, তেতিয়াহে ঘৰখনত আচলতে কাজিয়াৰ সৃষ্টি হয়। এনেকৈ মানে সকলো টাইমতে হৈ নাথাকে। আৰু আমি বোৱাৰীবোৰে কি কৰোঁ, মানে আমি সকলোৱে ঘৰখনৰ কাৰণে কাম কৰোঁ, কিন্তু বহুতে হয়তো সেই কামখিনি আমাৰ দেখি নাপায়। যে কেতিয়াবা কি হয়, আমাৰ সেই বোৱাৰীজনীৰ গাতে ভুল দিয়ে, এইটো নাই কৰা, সেইটো কাম নাই কৰা, কিন্তুতো আমি সদায় ঘৰখনৰ কাৰণে কাম কৰি যাওঁ, একো স্বাৰ্থ নোহোৱাকৈ, হয়নে? নে আমাক দৰমহা দিয়ে, নে কিবা দিয়ে, একো নহয়। আমাৰ নিজৰ ল'ৰা ছোৱালীৰ খাতিৰত, নিজৰ মানুহজনৰ মাক দেউতাক বা বাইক ভনী বুলি ভাবি আমি সেইখিনি কাম কৰি যাওঁ। কিন্তু তাৰ মাজতে আমাৰ কিছুমান ভুল হয় দেই। মই বোৱাৰী মানুহৰ ভুল নহয় বুলি নকওঁ, বোৱাৰী মানুহৰ মুখবোৰ বেয়া থাকে, সমানে কাজিয়া কৰে, সমানে কথা কয়। কিন্তু যিমান মানে প্ৰায় মানে দেখিছোঁ, এতিয়া মই নিজে যিহেতু বোৱাৰী, মই নিজে বহুতখিনি কথা উপলব্ধি কৰিছোঁ। মোকো বহুত কথা শুনায়, এইটো সৰু সৰু কথাত মোৰো ভুল ধৰে। আজি ধৰি লওক এইটো কামেই নাই কৰা, সেইটো কামেই নাই কৰা, আৰু নিজৰ ছোৱালীৰ লগত কম্পেয়াৰ কৰে, সেইটো খুব বেয়া কথা। যেতিয়া বোৱাৰীজনী যেতিয়া বেলেগৰ লগত কম্পেয়াৰ কৰে নহয়, নিশ্চয় মানুহক যেতিয়া বেলেগৰ লগত কম্পেয়াৰ কৰিব যায়, চবৰে বেয়া লাগে। কাৰণ মই যেনেকুৱা তেওঁ তেনেকুৱা নহ'ব পাৰে, মই যেনেকুৱা তেওঁ ছোৱালী তেনেকুৱা নহ'ব, তেওঁ ছোৱালী যেনেকুৱা মই তেনেকুৱা নহ'ব পাৰোঁ, হয়নে? মোৰ বাইশাহু বা ননন্দত তেওঁলোকক মোৰ কোনো মানে ব্যক্তিগতভাৱে কাজিয়া বা তেনেকুৱা নাই, কিন্তু তেওঁলোকেও কিছুমান কথাত মই কেতিয়াবা বেয়া পাইছোঁ, হয়তো তেওঁলোকেও মোক বেয়া পাইছে। এই কিছুমান কথা ধৰি লওক সৰু সৰু কথাবোৰ যেতিয়া মানে ঘৰখনত হ'লে মানে মা বা দেউতাহঁতি মোৰ লগত ডিছকাছ নকৰি তেওঁলোকৰ লগত কৰে, তেতিয়া মোক খুব বেয়া লাগে। কাৰণ ঘৰখনৰ কাৰণে কষ্ট কৰিম মই, ঘৰখনৰ কাৰণে সিটো কাম কৰিম মই, তাৰপিছত কি কয়, কিবা কিবি কথা পাতিব হ'লে মোৰ লগত ডিছকাছ নকৰে, তেতিয়া সেইবোৰ ক্ষেত্ৰত মোৰ বেয়া লাগে। কিন্তু বেয়া লাগিলেও উপায় নাই, মই তেওঁলোকক বেয়াকৈও ক'ব নোৱাৰোঁ। আৰু তেওঁলোকেও যদি মোক কয় কিছুমান কথা মানুহজনৰ মুখলৈ চাই এৰি দিব লগা হয়, কাৰণ মই কিবা এটা কৈ দিয়াৰ লগে লগে তেওঁলোকে বেয়া পাই যায়। সেইটো কাৰণে মই এৰি দিওঁ আচলতে। আমি কি হয়, বোৱাৰীবোৰে বহুতো সহ্য কৰিব লগা হয়, কিন্তু আমি যেতিয়ালৈকে সহ্য কৰি থাকোঁ, মানে ধৰি লওক কথাখিনি আমি ধৈৰ্য ধৰি শুনি থাকোঁ বা মানে আমি মানি থাকোঁ, তেতিয়ালৈকে আমি বোৱাৰীজনী ভাল। আমি যেতিয়া নিজৰ কথা মানে কেলে এনেকৈ কৈছোঁ বা কিবা কৈছোঁ বুলি ভাবি যদি আমি কিবা এটা উত্তৰ দি দিওঁ বা কিবা এটা ক'বলৈ যাওঁ, তেতিয়া আমি বেয়া হৈ যাওঁ, আমাৰ মুখখন চোকা হৈ যায়, আমি বেয়া নাম পাই যাওঁ যে বোৱাৰীজনী বেয়া, বোৱাৰীজনী ভাল নহয়, বোৱাৰীজনীৰ মুখখন চোকা। আচলতে বোৱাৰীজনীৰ লগত কি হৈছে কোনেও সেইটো সুধিব চেষ্টা নকৰে। যেতিয়া বোৱাৰীজনীয়ে কিবা এটা কৈ দিয়ে, তেতিয়া বোৱাৰীজনী বেয়া হৈ যায়। বোৱাৰীজনীয়ে মানে উত্তৰ দি দিলে বোৱাৰীজনী সদায় বেয়া হৈ যায়। কিন্তু বোৱাৰীজনীয়ে যেতিয়ালৈকে শুনি থাকে বা সহ্য কৰি থাকে, তেতিয়া কি হয়, বোৱাৰীজনী ভাল, হয়নে? বোৱাৰীজনী বেয়া বা ভাল সেইটো বুলি নহয়, আৰু সেইটো ডিপেণ্ড মানে নিজৰ ঘৰখনৰ ওপৰতে কৰে। কাৰণ ঘৰখনৰ মানুহখিনিও যদি ভাল হয়, ভাল ব্যৱহাৰ কৰে, তাইও ভাল হৈ থাকিব। বেয়া ব্যৱহাৰ কৰিলে নিশ্চয় বেয়া হ'ব, হয়নে? সেইটো কাৰণে আমি কি কৰিব লাগে, নিজৰে হয়, বোৱাৰীজনী সদায় নিজৰ হয়, লোকৰ নহয়। নিজৰ ল'ৰাই আনিছে যেতিয়া নিজৰে হয়, তাইও বুজাবুজি থাকিব লাগিব যে সেইখন মাকৰ ঘৰখন এতিয়া লোকৰ হয় আৰু এইখন ঘৰ নিজৰ বুলি মানে আঁকোৱালি ল'ব লাগিব। তাইকো নিজৰ ছোৱালী বা বোৱাৰী হিচাপে আঁকোৱালি ল'ব লাগিব। সেই সৰু সৰু কথাবোৰ যেতিয়া আমি মানে মনত লৈ কিনি
লগোৱা যুজোৱা কৰি কাজিয়া কৰি থাকোঁ তেতিয়া ঘৰখন ঘৰ হৈ নাথাকে, ঘৰ ভাগি যায়। সেই তেনেকুৱা ধৰণৰ বহুতো কথা আহি যায়। কিন্তু মই যে যোনবোৰ ভিডিঅ' দি থাকোঁ সেইবোৰ কেৱল ধেমালি। মই আগতো কৈছোঁ, মোৰ ফেচবুক বা ইনষ্টাগ্ৰাম চবতেও কৈছোঁ মই সেইবোৰ ভিডিঅ' ধেমালিত দিওঁ। তাত মোৰ কোনো বাস্তৱ জীৱনৰ লগত জড়িত নহয়। কিন্তু সেই কথাবোৰ সঁচা, এটাও মিছা নহয়। শাহুলৈ যিখিনি ধেমালি কৰোঁ সেইখিনিও সঁচা, বাই শাহু ননন্দলৈ যিখিনি কৰোঁ সেইখিনিও সঁচা। মোৰ লগত নোহোৱাও নহয় আৰু গোটেইখিনি হৈছে বুলিও ক'লেও মিছা হ'ব। কিন্তু কিছুমান মোৰ লগতো এনেকুৱা ঘটনা হৈছে যিখিনি মই তাত ধেমালি যোগে কৈ থাকোঁ, যদিও সেইবোৰ কথা মই শুনিছোঁ, কিন্তু মই গাত লোৱা নাই আজিলৈকে। ঠিক আছে, আহিছোঁ। আগলৈ যদি এনেকুৱা ধৰণৰ কিছুমান কমিটিটো দিয়ে থাকোঁ বাৰু, এনেকুৱা অকণমান যদি কিছুমান ধৰি লওক দিব লগা হ'লে কেতিয়াবা দিম, সঁহাৰি জনাব আপোনালোকে। ধন্যবাদ।